বিশ্বনাথৰ এজন চিনাকি মুখ নাম বিজয় সৰকাৰ যদিও বহু লোকে নানু বুলিয়ে চিনি পায়। আপোনালোকৰ সকলোৰে পৰিচিত বিজয় সৰকাৰ ওৰফে নানুৱে ইণ্টাৰনেট আৰু কেবুল সেৱাৰে বিগত কেইবা বছৰ ধৰি নিজৰ লগতে নিজৰ সৰু পৰিয়ালটো পোহপাল দি আহিছে। ইফালে নানু প্ৰায় কেইবছৰ ধৰি এটা জটিল ৰোগত আক্ৰান্ত হৈ আছিল যদিও পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী হিচাপে অসুস্থ দেহৰেই সামৰ্থ্য অনুযায়ী স্থানীয় চিকিৎসকৰ দ্বাৰা নিজৰ চিকিৎসা কৰাৰ লগতে নিজৰ পৰিয়ালটো পোহপাল দি আহিছিল। বহু পূৰ্বতে নানুৱে উন্নত চিকিৎসা গ্ৰহণ কৰিব লাগিছিল যদিও সামান্য কাম এটা কৰি সংসাৰৰ দায়িত্বই ল'বনে নিজৰ উন্নত চিকিৎসা কৰিব, এক কথাত আৰ্থিক দৈন্যতাৰ বাবেই নিম্নতম চিকিৎসা গ্ৰহণ কৰাৰ লগতে পৰিয়ালৰ দায়িত্ব বহন কৰি গৈছিল নানুৱে। কিন্তু বৰ্তমান নানুৰ দেহাই লাহে লাহে হাৰ মানিবলৈ ধৰিছে। নানুৰ অলপ দিন ধৰি শাৰীৰিক অৱস্থা পূৰ্বতকৈ বহু বেছি অৱনতি ঘটিছে। এতিয়া নানুৱে স্থানীয়ভাৱে চিকিৎসা গ্ৰহণ কৰিলে নহ'ব। চিকিৎসকে অতি সোনকালে নানুৰ পৰিয়ালক উন্নত চিকিৎসাৰ বাবে বহিঃৰাজ্যলৈ নিবলৈ পৰামৰ্শ দিছে। পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰীজনেই বৰ্তমান উন্নত চিকিৎসাৰ অভাৱত বিচনাত পৰি জীৱন মৃত্যুৰ সৈতে যুঁজ দি আছে আৰু আনফালে নানুৰ পৰিয়ালটো উপায়বিহীন হৈ শুভাকাংক্ষী তথা ৰাইজৰ ওপৰতে নিৰ্ভৰ কৰি বাট চাই ৰৈছে। বৰ্তমান নানুৰ উন্নত চিকিৎসাৰ বাবে যথেষ্ট অৰ্থৰ প্ৰয়োজন। ইতিমধ্যে নানুৰ অসুস্থতাৰ কথা বিভিন্ন ছ'চিয়েল মিডিয়াত বিয়পি পৰাৰ পিছতে একাংশ হৃদয়বান লোকে কিছু সহায় আগবঢ়াইছে যদিও নানুৰ উন্নত চিকিৎসাৰ বাবে সেয়া যথেষ্ট নহয়। তথাপিও কিন্তু নানুৰ পৰিয়ালটোৱে এনে হৃদয়বান লোকৰ আশাতে অৰ্থাৎ বিশ্বাসতে নানুৰ উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ যাবলৈ ওলাইছে। হয়, সৰুতে আমি পঢ়িছিলোঁ, এটুপ দুটুপকৈ ডাৱৰৰ পানীত পৰি ভৰি গ'ল বহল সাগৰ। হয়, আপোনাৰ মোৰ নিম্নতম সহায়ে এই কবিতাৰ দৰে দুৰ্ভগীয়া পৰিয়ালটোলৈ কিছু আৰ্থিক সকাহ দি পুনৰ নানুক সুস্থ কৰি নতুন জীৱন দিব নোৱাৰেনে? আহক আমি নানুক কিছু আৰ্থিক সকাহ দিওঁ। নানুক আৰ্থিক সকাহ বা সহায় আগবঢ়াবলৈ বিচাৰিলে বিজয় সৰকাৰ একাউণ্টৰ সবিশেষ হ'ল একাউণ্ট নাম্বাৰ 3211670008 IFSC কোড SBIN 0009141 স্কেনাৰ যোগেও আৰ্থিক সহায় দিব বিচাৰিলে এই স্কেনাৰ যোগে দিব পাৰিব নানুক সহায়। মোৰ স্বামী মিনিমাম 10 বছৰৰ পৰা অসুস্থ হৈ আছে। আজি বিশ্বনাথ চাৰিআলি কাম কৰি পেলাই তেনেকৈ খাই আছিলে, কেবুলৰ কাম কৰি পেলাই, কিন্তু বৰ্তমান বহুত অসুস্থ হৈ পৰিছে। মই আপোনালোকৰ ওচৰত সাহায্য কৰি কৈছোঁ যাতে মোক অকণমান ৰাইজে সহায় কৰে। মই যাতে মোৰ স্বামীক বাহিৰলৈ নি পেলাই আজি ট্ৰিটমেণ্ট কৰিব পাৰোঁ। মোৰ বাহিৰত নিবলৈ ক্ষমতা নাইকিয়া, বহুত টকা লাগে বাহিৰত নিবলৈ কাৰণে। ইয়াত বহুত দিনৰ পৰা ট্ৰিটমেণ্ট কৰি আছোঁ। মই অলপ ৰাইজৰ সহায় বিচাৰিছোঁ, মামাও যাতে মোক সহায় কৰে। যেহেতু দেখা গৈছে মুখ্যমন্ত্ৰী মহোদয়ে বহুত লোকে সহায় কৰিছে, কি কৰিব, কি অনুৰোধ জনাব মুখ্যমন্ত্ৰী? মই মামাৰ ওচৰত এটাই অনুৰোধ জনাইছোঁ যে মোক অলপ, মোৰ স্বামীৰ বাহিৰে মোৰ কোনোৱে নাইকিয়া, এওঁৰ মা দেউতাকো নাইকিয়া, বহুত অকলশৰীয়া মই। মোৰ ল'ৰা এটা আছে, মোৰ যাতে মোৰ মানুহটো সুস্থ কৰি তুলিব পাৰোঁ। আপোনাৰ ওচৰত এইটোৱে আহ্বান জনাইছোঁ, মামা আপুনি যাতে সহায় কৰে মোক, মই সেইটোৱে আপোনাক কৈছোঁ। নিবলৈকে মিনিমাম 3 লাখমান টকা প্ৰয়োজন। মই এই টকাকেইটা যাতে অলপ হ'লেও ৰাইজৰ পৰা সঁহাৰি পাওঁ, চবেই যাতে মোক সহায় কৰে, মই যাতে এওঁক ভালে কুশলে ঘূৰাই আনিব পাৰোঁ। যিখিনি ট্ৰিটমেণ্ট পাওঁ তাৰে যাতে সহায় কৰিলে অলপ মানে সকাহ পাম। মই মামাকো অলপ সহায় বিচাৰিছোঁ, ৰাইজৰ পৰা অলপ সহায় বিচাৰিছোঁ, মোৰ মানুহটো যাতে মই ঘূৰাই আনিব পাৰোঁ তাই কাৰণে। আপোনালোকৰ ওচৰৰ পৰা সেইখিনিয়ে বিচাৰিছোঁ, আপোনালোকে পাৰিলে অকণমান কৰিব পাৰে।